আপোন আমি সদায় বিদ্যালয়লৈ আহিম বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম বন্ধুবৰ্গৰ লগত মিলা প্ৰীতিৰে থাকিম বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক আমি দেশৰ ভৱিষ্যত সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম পিতৃ মাতৃ শিক্ষাগুৰু আৰু জ্যেষ্ঠজনৰ শ্ৰদ্ধা জনাম বুলি সংকল্প ল'লোঁ আমি আচলতে আমাৰ বিদ্যালয়ৰ যিটো গুণগত মানদণ্ডৰ আমি ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে মিলি চেষ্টা কৰিছোঁ আমি বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল অকল শৈক্ষিক দিশটোৰ লগতে তেওঁলোকে যাতে সকলো দিশতে আগবাঢ়ি যাব পাৰে আমি তাৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ প্ৰাতঃসভাত যেতিয়া আমাৰ প্ৰায় 1400 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই 1400 ছাত্ৰ ছাত্ৰীৰ আগত যেতিয়া এজন ষ্টুডেণ্টে নিজৰ বক্তব্য ৰাখে তেওঁৰ কনফিডেন্স লেভেলটো বহুত বাঢ়ি যায় আৰু ভৱিষ্যতে তেওঁ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা বা কোনো ইণ্টাৰভিউত তেওঁ যিটো ভয় ভাৱ থাকে সেই ভয় ভাৱটো আঁতৰ হৈ যায় আৰু আমি আঁতৰ কৰাৰ কাৰণে আমি যত্ন কৰিছোঁ আমি প্ৰতিদিনেই এজন ছাত্ৰক ইংৰাজী আৰু এজনক হিন্দীত আমি বক্তৃতা দিবলৈ দিওঁ আৰু তেনেকৈ বহুত ছাত্ৰ ছাত্ৰী আমাৰ এতিয়া ওলাই আহিছে যে তেওঁলোক নিজেই আগ্ৰহী তেওঁলোকে নিজেই বক্তৃতা দিবলৈ আহে আৰু তেওঁলোকৰ যিটো ইংৰাজীৰ কোৱাৰ যিটো ছাত্ৰ ছাত্ৰীৰ যিটো মানে ভয় থাকে মনত সেই ভয়টো তেওঁলোকৰ লাহে লাহে কমি আহিছে আৰু আপোনালোকে জানি ভাল পাব যে এইবাৰ গুণোৎসৱত যিটো আমাৰ প্ৰাতঃসভাত প্ৰায় 20 জন ছাত্ৰই নিজৰ বক্তব্য ইংলিছত ৰাখিবৰ বাবে আগবাঢ়ি আহিছিলে আমি তাৰ পৰা অডিশ্যন লৈহে আমি মাত্ৰ 2 জন ছাত্ৰক সিলেক্ট কৰিছিলোঁ আজি যিটো কাৰ্যসূচী পাতিছে তাৰ লক্ষ্য উদ্দেশ্য হয় আমি জানো যে সকলো শিশুৰে নিজৰ নিজৰ প্ৰতিভা থাকে এই প্ৰতিভাখিনি বিকশিত কৰিবৰ কাৰণে আমাৰ মৰাণ অঞ্চলৰ যিখিনি বিদ্যালয় আছে এই বিদ্যালয়ৰ আমি নিৰ্বাচিত কিছু ছাত্ৰ ছাত্ৰীক লৈ আমি এখন মঞ্চ দিবলৈ যত্ন কৰিছোঁ যাতে তেওঁলোকৰ যি দিশতে প্ৰতিভা আছে সেই প্ৰতিভাসমূহ ইয়াত ওলাই আহে তেওঁলোকে এখন মঞ্চ পায় আগবাঢ়ি যায় আৰু আমাৰ শিক্ষকসকলেও তেওঁলোকক আগবঢ়াই নিয়াত সহায় কৰিব এই উদ্দেশ্যে আজি আমি এই প্ৰতিযোগিতাটো বা গোটেই অনুষ্ঠানটোৰ আমি আয়োজন কৰিছোঁ কিমান বিদ্যালয়ৰ কিমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে ইয়াত মৰাণ অঞ্চলৰ 7খন বিদ্যালয় আৰু 7খন বিদ্যালয়ৰ প্ৰায় 80 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে লগতে আমাৰ বিদ্যালয়ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীৰ যিখিনি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী তেওঁলোকে তেওঁলোকৰ নিজৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিব কিন্তু তেওঁলোকে এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ নাই কৰা আজি কি কাৰ্যসূচী লৈছে আমি প্ৰথমতে আমাৰ কাৰ্যসূচীটোত আছে আমাৰ মেণ্টেল মেথ আৰু স্পেলিং কম্পিটিশ্যন তাৰ নেক্সট প্ৰগ্ৰামটোত আছে তেওঁলোকৰ যিখিনি প্ৰতিভা যাৰ যি প্ৰতিভা আমি কোনো বিশেষকৈ দিয়া নাই কি হ'ব তেওঁলোকে নিজৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিব সেই প্ৰতিভাসমূহৰ পৰা বিচাৰক মণ্ডলীয়ে আমাৰ শ্ৰেষ্ঠ 3 জনক বাছি উলিয়াব ইয়াৰ লগত আৰু এটা প্ৰগ্ৰাম আছে সেইটো হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এখন আলোচনা চক্ৰত ভাগ ল'ব এই আলোচনা চক্ৰখন সম্পূৰ্ণ ইংৰাজী মাধ্যমত হ'ব তেওঁলোকে ইংৰাজীত স্পীচ দিব তেওঁলোকে ডিছকাছ কৰিব আৰু এখন নাটক কৰিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেইজনমান খুব ভাল অভিনয় কৰা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নাটক কৰিব তেওঁলোকে এখন সজাগতামূলক নাটক ছাত্ৰ ছাত্ৰীৰ প্ৰতি ইয়াত প্ৰদৰ্শন কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত